বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আৰম্ভ কৰিছোঁ পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। طه হে ما أنزلنا عليك القرآن لتشقى তোমাক দুখ কষ্টত পতিত কৰিবলৈ আমি তোমাৰ প্ৰতি কোৰাণ অৱতীৰ্ণ কৰা নাই, إلا تذكرة لمن يخشى বৰং যিয়ে আল্লাহক ভয় কৰে তাৰ বাবে উপদেশ স্বৰূপে অৱতীৰ্ণ কৰিছোঁ। تنزيلا ممن خلق الأرض والسماوات العلا এইখন তেওঁৰ ফালৰ পৰা অৱতীৰ্ণ যিজনে পৃথিৱী আৰু সুউচ্চ আকাশসমূহ সৃষ্টি কৰিছে। الرحمن على العرش استوى পৰম কৰুণাময় ৰহমান আৰশৰ ওপৰত উঠিছে। له ما في السماوات وما في الأرض وما بينهما وما تحت الثرى আকাশসমূহ পৃথিৱী আৰু এই দুয়োৰে মাজত যি যি আছে, লগতে ভূগৰ্ভত যি আছে, সেই সকলো তেওঁৰেই। وإن تجهر بالقول فإنه يعلم السر وأخفى আৰু যদি তুমি উচ্চ কণ্ঠত কথা কোৱা, যদি ইয়াৰ কোনো প্ৰয়োজন নাই, তেন্তে জানি থোৱা তেওঁ গোপন আৰু অব্যক্ত সকলো বিষয়ে অৱগত। الله لا إله إلا هو له الأسماء الحسنى আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, সুন্দৰ নামসমূহ কেৱল তেওঁৰেই। وهل أتاك حديث موسى আৰু মুছাৰ বৃত্তান্ত তোমাৰ ওচৰলৈ আহি পাইছেনে? إذ رأى نارا فقال لأهلهم كثوا إني آنست نارا لعلي آتيكم منها بقبس أو أجد على النار هدى তেওঁ যেতিয়া জুই দেখা পালে, তেতিয়া তেওঁ নিজৰ পৰিয়ালবৰ্গক ক'লে, তোমালোকে অপেক্ষা কৰা, নিশ্চয় মই জুই দেখা পাইছোঁ, আশা কৰোঁ মই তোমালোকৰ বাবে তাৰ পৰা অলপ জ্বলন্ত এঙাৰ আনিব পাৰিম, নাইবা জুইৰ ওচৰত কোনো পথ নিৰ্দেশ পাব পাৰিম। فلما أتاها نودي يا موسى যেতিয়া তেওঁ জুইৰ ওচৰ আহি পালে, তেতিয়া তেওঁক আহ্বান কৰা হ'ল, হে মুছা, إني أنا ربك فاخلع نعليك إنك بالوادي المقدس طوى নিশ্চয় ময়ে হৈছোঁ তোমাৰ প্ৰতিপালক, এতেকে তোমাৰ জোতাযোৰ খুলি লোৱা, কাৰণ তুমি এতিয়া পবিত্ৰ তোৱা উপত্যকাত আছা। وأنا اخترتك فاستمع لما يوحى আৰু মই তোমাক মনোনীত কৰিছোঁ, এতেকে যি ওহী প্ৰেৰণ কৰা হয় সেয়া মনোযোগ সহকাৰে শুনা। إنني أنا الله لا إله إلا أنا فاعبدني وأقم الصلاة لذكري নিশ্চয় ময়ে আল্লাহ, মোৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, এতেকে কেৱল মোৰেই ইবাদত কৰা আৰু মোৰ স্মৰণাৰ্থে সালাত কায়েম কৰা। إن الساعة آتية أكاد أخفيها لتجزى كل نفس بما تسعى নিশ্চয় কিয়ামত অৱশ্যম্ভাৱী, মই এইটো গোপন ৰাখিব বিচাৰোঁ যাতে প্ৰত্যেককে নিজ নিজ চেষ্টা সাধনা অনুযায়ী প্ৰতিদান দিব পৰা যায়। فلا يصدنك عنها من لا يؤمن بها واتبع هواه فتردى এতেকে যি ব্যক্তিয়ে কিয়ামতৰ প্ৰতি ইমান পোষণ নকৰে আৰু নিজৰ প্ৰবৃত্তিৰ অনুসৰণ কৰে, সি যেন তোমাক ইয়াৰ প্ৰতি ইমান আনিবলৈ বিৰত ৰাখিব নোৱাৰে, অন্যথা তুমি ধ্বংস হৈ যাবা। وما تلك بيمينك يا موسى আৰু হে মুছা, তোমাৰ সোঁ হাতত সেইডাল কি? قال هي عصاي أتوكأ عليها وأهش بها على غنمي ولي فيها مآرب أخرى তেওঁ ক'লে, এইডাল হৈছে মোৰ লাখুটি, ইয়াৰ ওপৰত মই ভৰ দিওঁ আৰু ইয়াৰ দ্বাৰা মই মোৰ ছাগলীবোৰৰ বাবে গছৰ পাত চৰাওঁ, লগতে এইডাল মোৰ অন্যান্য কামতো আহে। قال ألقها يا موسى আল্লাহে ক'লে, হে মুছা, তুমি এইডাল মাটিত নিক্ষেপ কৰাচোন। فألقاها فإذا هي حية تسعى তাৰপিছত তেওঁ সেই লাখুটিডাল নিক্ষেপ কৰিলে, লগে লগে সেয়ে এডাল সাপ হৈ দৌৰিবলৈ ধৰিলে। قال خذها ولا تخف سنعيدها سيرتها الأولى আল্লাহে ক'লে, তুমি ইয়াক ধৰা, ভয় নকৰিবা, আমি ইয়াক ইয়াৰ আগৰ অৱস্থালৈ উভতাই দিম। واضمم يدك إلى جناحك تخرج بيضاء من غير سوء آية أخرى
আৰু তুমি তোমাৰ হাতখন কাষলতিত ৰাখা, কোনো ধৰণৰ ত্ৰুটি নোহোৱাকৈ উজ্জ্বল হৈ ওলাই আনিব। এইটো হৈছে আন এটা নিদৰ্শন। لنريك من آياتنا الكبرى এইটো এই কাৰণে যে আমি তোমাক আমাৰ কিছুমান মহান নিদৰ্শনাৱলী দেখুৱাম। اذهب إلى فرعون إنه طغى তুমি ফিৰাউনৰ ওচৰলৈ যোৱা, নিশ্চয় সি সীমা লংঘন কৰিছে। قال رب اشرح لي صدري মুছাই ক'লে, হে মোৰ প্ৰতিপালক, মোৰ বুকু প্ৰশস্ত কৰি দিয়া ويسر لي أمري আৰু মোৰ কাম কাজ সহজ কৰি দিয়া واحلل عقدة من لساني আৰু মোৰ জিভাৰ জড়তা দূৰ কৰি দিয়া, يفقه قولي যাতে সিহঁতে মোৰ কথা বুজিব পাৰে। واجعل لي وزيرا من أهلي আৰু মোক পৰিয়ালৰ মাজৰ পৰা মোৰ বাবে এজন সহায়ক নিৰ্ধাৰণ কৰি দিয়া, هارون أخي মোৰ ভাই হাৰুনক। اشدد به أزري তেওঁৰ দ্বাৰা মোৰ শক্তি সুদৃঢ় কৰা وأشركه في أمري আৰু তেওঁক মোৰ কামত অংশীদাৰ কৰা, كي نسبحك كثيرا যাতে আমি তোমাৰ বেছি বেছি তাজবীহ পাঠ কৰিব পাৰোঁ ونذكرك كثيرا আৰু অধিক পৰিমাণে তোমাক স্মৰণ কৰিব পাৰিম। إنك كنت بنا بصيرا নিশ্চয় তুমি আমাৰ সম্যক দ্ৰষ্টা। قال قد أوتيت سؤلك يا موسى তেওঁ ক'লে, হে মুছা, তুমি যি বিচাৰিছা সেয়া তোমাক প্ৰদান কৰা হ'ল। ولقد مننا عليك مرة أخرى নিশ্চয় আমি তোমাৰ প্ৰতি আৰু এবাৰ অনুগ্ৰহ কৰিছিলোঁ, إذ أوحينا إلى أمك ما يوحى যেতিয়া আমি তোমাৰ মাকক যি জনাবলগীয়া আছিল সেয়া জনাইছিলোঁ। أن اقذفيه في التابوت فاقذفيه في اليم فليلقه اليم بالساحل يأخذه عدو لي وعدو له وألقيت عليك محبة مني ولتصنع على عيني যে তুমি ইয়াক বাকচৰ ভিতৰত ৰাখি দিয়া, তাৰপিছত ইয়াক নীল নদীত উটুৱাই দিয়া, যাতে নদীয়ে ইয়াক পাৰলৈ ঠেলি দিয়ে, ফলত ইয়াক মোৰ আৰু তেওঁৰ শত্ৰুৱে উঠাই লৈ যাব। মই মোৰ ফালৰ পৰা তোমাৰ প্ৰতি মহাব্বত ঢালি দিছিলোঁ, যাতে তুমি মোৰ চকুৰ আগত প্ৰতিপালিত হোৱা। إذ تمشي أختك فتقول هل أدلكم على من يكفله فرجعناك إلى أمك كي تقر عينها ولا تحزن যেতিয়া তোমাৰ বায়েৰে বাকচটোক অনুসৰণ কৰি খোজকাঢ়ি গৈ আছিল, তাৰপিছত সিহঁতক তেওঁ ক'লে, মই তোমালোকক এনে কাৰোবাৰ সন্ধান দিম নে যিয়ে এই শিশুৰ দায়িত্বভাৰ ল'ব পাৰিব। ফলত আমি তোমাক তোমাৰ মাতৃৰ ওচৰলৈ ঘূৰাই আনিলোঁ, যাতে তেওঁৰ চকু জোৰ পৰে আৰু শোকত ভাগি নপৰে। وقتلت نفسا فنجيناك من الغم وفتناك فتونا فلبثت سنين في أهل مدين ثم جئت على قدري يا موسى আৰু তুমি এজন ব্যক্তিক হত্যা কৰিছিলা, তথাপিও আমি তোমাক মন কষ্টৰ পৰা মুক্তি দিছিলোঁ আৰু আমি তোমাক বহু পৰীক্ষা কৰিছোঁ। হে মুছা, তাৰপিছত তুমি কেইবা বছৰো মাদায়নবাসীৰ মাজত অৱস্থান কৰিছিলা, ইয়াৰ পিছতহে তুমি নিৰ্ধাৰিত সময়ত উপস্থিত হ'লা। واصطنعتك لنفسي আৰু মই তোমাক মোৰ নিজৰ বাবে প্ৰস্তুত কৰি মনোনীত কৰিছোঁ। اذهب أنت وأخوك بآياتي ولا تنيا في ذكري তুমি আৰু তোমাৰ ভাই মোৰ নিদৰ্শনসমূহলৈ যাত্ৰা কৰা আৰু মোৰ স্মৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ অলসতা নকৰিবা। اذهبا إلى فرعون إنه طغى তোমালোকে দুয়ো ফিৰাউনৰ ওচৰলৈ যোৱা, নিশ্চয় সি সীমা লংঘন কৰিছে। فقولا له قولا لينا لعله يتذكر أو يخشى তোমালোকে তাৰ লগত নম্ৰভাৱে কথা ক'বা, হয়তো সি উপদেশ গ্ৰহণ কৰিব অথবা ভয় কৰিব। قالا ربنا إننا نخاف أن يفرط علينا أو أن يطغى তেওঁলোকে ক'লে, হে আমাৰ প্ৰতিপালক, আমাৰ আশংকা হৈছে সি আমাৰ লগত দুৰ্ব্যৱহাৰ কৰিব নাইবা অন্যায় আচৰণত সীমা লংঘন কৰিব। قال لا تخافا إنني معكما أسمع وأرى তেওঁ ক'লে, তোমালোকে ভয় নকৰিবা, নিশ্চয় মই তোমালোকৰ লগত আছোঁ, মই শুনো আৰু দেখোঁ। فأتياه فقولا إنا رسولا ربك
ربك فأرسل معنا بني إسرائيل ولا تعذبهم قد جئناك بآية من ربك والسلام على من اتبع الهدى এতেকে তোমালোকে তাৰ ওচৰলৈ যোৱা আৰু কোৱাগৈ যে আমি তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত ৰাছুল সেই আমাৰ লগত বনি ইছৰাইলক যাবলৈ দিয়া আৰু সিহঁতক কষ্ট নিদিবা আমি তোমাৰ ওচৰলৈ তোমাৰ প্ৰতিপালকৰ ফালৰ পৰা নিদৰ্শন লৈ আহিছোঁ আৰু যিসকলে সৎপথ অনুসৰণ কৰে তেওঁলোকৰ প্ৰতি শান্তি বৰ্ষিত হওক إنا قد أوحي إلينا أن العذاب على من كذب وتولى নিশ্চয় আমাৰ প্ৰতি ওহী প্ৰেৰণ কৰা হৈছে যে শাস্তি কেৱল তাৰ বাবে যিয়ে সত্যক অস্বীকাৰ কৰে আৰু মুখ ঘূৰাই লয় قال فمن ربكما يا موسى ফিৰাউনে ক'লে হে মুছা তেনেহ'লে তোমালোকৰ ৰব কোন قال ربنا الذي أعطى كل شيء خلقه ثم هدى মুছাই ক'লে তেওঁই হৈছে আমাৰ ৰব যিজনে প্ৰত্যেক বস্তুক উপযুক্ত আকৃতি প্ৰদান কৰিছে তাৰ পিছত সঠিক পথ নিৰ্দেশ কৰিছে قال فما بال القرون الأولى ফিৰাউনে ক'লে তেনেহ'লে অতীত যুগৰ লোকসকলৰ অৱস্থা কি قال علمها عند ربي في كتاب لا يضل ربي ولا ينسى মুছাই ক'লে ইয়াৰ জ্ঞান মোৰ প্ৰতিপালকৰ ওচৰত কিতাপত আছে মোৰ প্ৰতিপালকে ভুল নকৰে আৰু বিস্মৃত নহয় الذي جعل لكم الأرض مهدا وسلك لكم فيها سبلا وأنزل من السماء ماء فأخرجنا به أزواجا من نبات شتى যিজনে তোমালোকৰ বাবে পৃথিৱীখনক সহ্যৰূপে পাৰি দিছে আৰু তাত তোমালোকৰ বাবে চলাৰ পথ কৰি দিছে আৰু তেওঁই আকাশৰ পৰা পানী বৰ্ষণ কৰে ফলত তাৰ দ্বাৰা আমি বিভিন্ন প্ৰকাৰৰ উদ্ভিদ উৎপন্ন কৰোঁ كلوا وارعوا أنعامكم إن في ذلك لآيات لأولي النهى তোমালোকে খোৱা আৰু তোমালোকৰ ঘৰচীয়া জন্তুবোৰকো চৰোৱা নিশ্চয় ইয়াত বিবেক সম্পন্ন ব্যক্তিসকলৰ বাবে আছে নিদৰ্শন منها خلقناكم وفيها نعيدكم ومنها نخرجكم تارة أخرى আমি তোমালোকক মাটিৰ পৰাই সৃষ্টি কৰিছোঁ তালৈকেই তোমালোকক উভতাই দিম আৰু তাৰ পৰাই তোমালোকক পুনৰ উলিয়াই আনিম ولقد أريناه آياتنا كلها فكذب وأبى নিশ্চয় আমি তাক আমাৰ প্ৰত্যেকটো নিদৰ্শন দেখুৱাইছিলোঁ কিন্তু সি অস্বীকাৰ কৰিছে আৰু অমান্য কৰিছে قال أجئتنا لتخرجنا من أرضنا بسحرك يا موسى সি ক'লে হে মুছা তুমি তোমাৰ যাদুৰ দ্বাৰা আমাক আমাৰ দেশৰ পৰা বহিষ্কাৰ কৰিবলৈ আহিছা নেকি فلنأتينك بسحر مثله فاجعل بيننا وبينك موعدا لا نخلفه نحن ولا أنت مكانا سوى তেনেহ'লে নিশ্চয় আমিও তোমাৰ ওচৰলৈ অনুৰূপ যাদু উপস্থিত কৰিম গতিকে আমাৰ আৰু তোমাৰ মাজত তুমি এটা সময় নিৰ্ধাৰণ কৰা যিটোক আমি উলংঘন নকৰোঁ আৰু তুমি উলংঘন নকৰিবা قال موعدكم يوم الزينة وأن يحشر الناس ضحى মুছাই ক'লে উৎসৱৰ দিনটোৱে তোমালোকৰ বাবে নিৰ্ধাৰিত সময় আৰু সেইদিনা যাতে পূৰ্বাহ্নতে জনগণক সমবেত কৰা হয় فتولى فرعون فجمع كيده ثم أتى লগে লগে ফিৰাউনে প্ৰস্থান কৰি তাৰ যাৱতীয় কৌশল একত্ৰিত কৰিলে তাৰ পিছত সি আহিল قال لهم موسى ويلكم لا تفتروا على الله كذبا فيسحتكم بعذاب وقد خاب من افترى মুছাই সিহঁতক ক'লে দুৰ্ভাগ্য তোমালোকে আল্লাহৰ ওপৰত মিছা আৰোপ নকৰিবা অন্যথা তেওঁ তোমালোকক শাস্তিৰ দ্বাৰা সমূলি ধ্বংস কৰিব আৰু যিয়ে মিছা উদ্ভাৱন কৰিছে সিয়েই ব্যৰ্থ হৈছে فتنازعوا أمرهم بينهم وأسروا النجوى তেতিয়া সিহঁতে নিজৰ মাজতে সিহঁতৰ কৰ্ম সম্পৰ্কে বাক বিতণ্ড কৰিলে আৰু সিহঁতে গোপনে পৰামৰ্শ কৰিলে قالوا إن هذان لساحران يريدان أن يخرجاكم من أرضكم بسحرهما ويذهبا بطريقتكم المثلى সিহঁতে ক'লে ইহঁত দুজন নিশ্চয় যাদুকৰ ইহঁতে ইহঁতৰ যাদুৰ দ্বাৰা তোমালোকক তোমালোকৰ দেশৰ পৰা বহিষ্কাৰ কৰিব বিচাৰে আৰু তোমালোকৰ উৎকৃষ্ট জীৱন পদ্ধতি ধ্বংস কৰিব বিচাৰে فأجمعوا
كيدكم ثم أتوا صفا وقد أفلح اليوم من استعلى এতেকে তোমালোকৰ কৌশল অৰ্থাৎ যাদুক্ৰিয়া গোটাই লোৱা, তাৰ পিছত শাৰীবদ্ধ হৈ উপস্থিত হোৱা, আৰু আজি যিয়ে জয়লাভ কৰিব সিয়ে সফল হ'ব। قالوا يا موسى إما أن تلقي وإما أن نكون أول من ألقى সিহঁতে ক'লে, হে মুছা, হ'লে তুমি আগতে নিক্ষেপ কৰা, নহ'লে প্ৰথমে আমিয়ে নিক্ষেপকাৰী হ'ম। قال بل ألقوا فإذا حبالهم وعصيهم يخيل إليه من سحرهم أنها تسعى মুছাই ক'লে, বৰং তোমালোকে আগতে নিক্ষেপ কৰা। ফলত সিহঁতে নিক্ষেপ কৰাৰ লগে লগে সিহঁতৰ যাদুৰ প্ৰভাৱত মুছাৰ এনেকুৱা লাগিল যেনিবা সিহঁতৰ জৰীবোৰ আৰু লাঠিসমূহ কেৰমেৰ কৰি আছে। فأوجس في نفسه خيفة موسى তেতিয়া মুছাই অন্তৰত অলপ ভীতি অনুভৱ কৰিলে। قلنا لا تخف إنك أنت الأعلى আমি ক'লো, তুমি ভয় নকৰিবা, নিশ্চয় তুমিয়ে জয়লাভ কৰিবা। وألق ما في يمينك تلقف ما صنعوا إنما صنعوا كيد ساحر ولا يفلح الساحر حيث أتى আৰু তোমাৰ সোঁ হাতত যি আছে সেই নিক্ষেপ কৰা, এইটোৱে সিহঁতে যি কৰিছে সেইবোৰক খাই পেলাব। সিহঁতে যি কৰিছে সেইবোৰ হৈছে কেৱল যাদুকৰৰ কৌশল, আৰু যাদুকৰ য'ৰ পৰাই নাহক কিয় কেতিয়াও সফল হ'ব নোৱাৰিব। فألقي السحرة سجدا قالوا آمنا برب هارون وموسى ফলত যাদুকৰসকলে চাজদা অৱনত হ'ল। সিহঁতে ক'লে, আমি হাৰুন আৰু মুছাৰ প্ৰতিপালকৰ প্ৰতি ঈমান আনিলো। قال آمنتم له قبل أن آذن لكم إنه لكبيركم الذي علمكم السحر فلأقطعن أيديكم وأرجلكم من خلاف ফিৰাউনে ক'লে, মই তোমালোকক অনুমতি দিয়াৰ আগতেই তোমালোকে তাৰ প্ৰতি বিশ্বাস স্থাপন কৰিলা। নিশ্চয় সিয়েই তোমালোকৰ প্ৰধান, সিয়েই তোমালোকক যাদু শিকাইছে। গতিকে নিশ্চয় মই তোমালোকৰ হাত ভৰি বিপৰীত দিশৰ পৰা কাটিম, ولأصلبنكم في جذوع النخل ولتعلمن أينا أشد عذابا وأبقى আৰু মই তোমালোকক খেজুৰ গছৰ কাণ্ডত খুলবিদ্ধ কৰিম, আৰু তোমালোকে অৱশ্যে জানিব পাৰিবা আমাৰ মাজত কাৰ শাস্তি বেছি কঠোৰ আৰু অধিক স্থায়ী। قالوا لن نؤثرك على ما جاءنا من البينات والذي فطرنا فاقض ما أنت قاض إنما تقضي هذه الحياة الدنيا সিহঁতে ক'লে, আমাৰ ওচৰলৈ যিবোৰ স্পষ্ট নিদৰ্শন আহিছে তাৰ ওপৰত আৰু যিজনে আমাক সৃষ্টি কৰিছে তেওঁৰ ওপৰত আমি কেতিয়াও তোমাক প্ৰাধান্য নিদিওঁ। সেয়ে তোমাৰ যি সিদ্ধান্ত ল'ব লগা আছে লোৱা, তুমি কেৱল এই পাৰ্থিৱ জীৱনৰ ওপৰতেই কৰ্তৃত্ব কৰিব পাৰা। إنا آمنا بربنا ليغفر لنا خطايانا وما أكرهتنا عليه من السحر والله خير وأبقى নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ প্ৰতি ঈমান আনিছোঁ যাতে তেওঁ আমাৰ অপৰাধসমূহ ক্ষমা কৰি দিয়ে, আৰু তুমি আমাক যি যাদু কৰিবলৈ বাধ্য কৰাইছিলা তাৰ পাপসমূহ যাতে ক্ষমা কৰি দিয়ে, আৰু আল্লাহ শ্ৰেষ্ঠ তথা স্থায়ী। إنه من يأت ربه مجرما فإن له جهنم لا يموت فيها ولا يحيا নিশ্চয় যিয়ে তাৰ প্ৰতিপালকৰ ওচৰত অপৰাধী হৈ উপস্থিত হ'ব, নিশ্চয় তাৰ বাবে আছে জাহান্নাম, সি তাত মৃত্যুবৰণ নকৰিব আৰু জীয়াই থাকিবও নোৱাৰিব। ومن يأته مؤمنا قد عمل الصالحات فأولئك لهم الدرجات العلا আনহাতে যিয়ে তেওঁৰ ওচৰলৈ সৎকৰ্ম কৰি মুমিন অৱস্থাত আহিব তেওঁলোকৰ বাবে আছে উচ্চ মৰ্যাদা। جنات عدن تجري من تحتها الأنهار خالدين فيها وذلك جزاء من تزكى স্থায়ী জান্নাত যাৰ তলত নদীসমূহ প্ৰবাহিত থাকিব, তাত তেওঁলোকে চিৰস্থায়ী হ'ব, আৰু এইটো তেওঁলোকৰে পুৰস্কাৰ যিসকলে পৰিশুদ্ধ হয়। ولقد أوحينا إلى موسى أن أسر بعبادي فاضرب لهم طريقا في البحر يبسا لا تخاف دركا ولا تخشى আৰু নিশ্চয় আমি মুছাৰ প্ৰতি ওহী কৰিছিলোঁ এই কথা কৈ যে মোৰ বান্দাসকলক লৈ তুমি ৰাতিৰ ভিতৰতে ওলাই যোৱা, এতেকে তুমি সিহঁতৰ বাবে সাগৰৰ মাজেৰে এটি শুকান পথৰ ব্যৱস্থা কৰা,
পিছফালৰ পৰা আহি ধৰাৰ আশংকা কেতিয়াও নকৰিবা আৰু ভয় নকৰিবা। فأتبعهم فرعون بجنوده فغشيهم من اليم ما غشيهم তাৰপিছত ফিৰাউনে তাৰ সৈন্যবাহিনীক লগত লৈ তেওঁলোকক চুচা ল'লে, ফলত সাগৰে সিহঁতক সম্পূৰ্ণৰূপে ডুবাই দিলে। وأضل فرعون قومه وما هدى কাৰণ ফিৰাউনে তাৰ সম্প্ৰদায়ক পথভ্ৰষ্ট কৰিছিল আৰু সৎ পথ দেখুওৱা নাছিল। يا بني إسرائيل قد أنجيناكم من عدوكم وواعدناكم جانب الطور الأيمن ونزلنا عليكم المن والسلوى হে বানি ইছৰাইল, নিশ্চয় আমি তোমালোকৰ শত্ৰুৰ পৰা উদ্ধাৰ কৰিছিলোঁ আৰু আমি তোমালোকক প্ৰতিশ্ৰুতি দিছিলোঁ তুৰ পৰ্বতৰ সোঁফালে আৰু তোমালোকৰ ওপৰত মান্না আৰু চালুৱা অৱতীৰ্ণ কৰিছিলোঁ। كلوا من طيبات ما رزقناكم ولا تطغوا فيه فيحل عليكم غضبي ومن يحلل عليه غضبي فقد هوى তোমালোকক আমি যি জীৱিকা দান কৰিছোঁ তাৰ পৰা পবিত্ৰ বস্তুসমূহ খোৱা আৰু এই বিষয়ে সীমা লংঘন নকৰিবা, অন্যথা তোমালোকৰ ওপৰত মোৰ ক্ৰোধ আপতিত হ'ব আৰু যাৰ ওপৰত মোৰ ক্ৰোধ আপতিত হয় নিশ্চিতভাৱে সি ধ্বংস হৈ যায়। وإني لغفار لمن تاب وآمن وعمل صالحا ثم اهتدى আৰু নিশ্চয় মই সেই ব্যক্তিৰ প্ৰতি ক্ষমাশীল যিয়ে তওবা কৰে, ইমান পোষণ কৰে, সৎকৰ্ম কৰে আৰু তাৰ পিছত সৎ পথত অবিচল থাকে। وما أعجلك عن قومك يا موسى হে মুছা, তোমাৰ সম্প্ৰদায়ক পিছফালে এৰি থৈ তোমাক খৰখেদা কৰিবলৈ কিহে বাধ্য কৰালে? قال هم أولئك على أثري وعجلت إليك رب لترضى মুছাই ক'লে, সিহঁত মোৰ পিছে পিছে আছেই দেখোন। হে মোৰ প্ৰতিপালক, মই তোমাৰ ওচৰত খৰখেদাকৈ আহিছোঁ যাতে তুমি সন্তুষ্ট হোৱা। قال فإنا قد فتنا قومك من بعدك وأضلهم السامري তেওঁ ক'লে, তুমি গুচি অহাৰ পিছত আমি তোমাৰ সম্প্ৰদায়ক পৰীক্ষাৰ সন্মুখীন কৰিছোঁ আৰু চামিৰিয়ে সিহঁতক পথভ্ৰষ্ট কৰিছে। فرجع موسى إلى قومه غضبان أسفا قال يا قوم ألم يعدكم ربكم وعدا حسنا তাৰপিছত মুছাই তেওঁৰ সম্প্ৰদায়ৰ ওচৰলৈ ক্ৰুদ্ধ আৰু ক্ষুব্ধ হৈ উভতি আহিল। তেওঁ ক'লে, হে মোৰ সম্প্ৰদায়, তোমালোকৰ প্ৰতিপালকে তোমালোকক এটা উত্তম প্ৰতিশ্ৰুতি দিয়া নাছিলনে? أفطال عليكم العهد أم أردتم أن يحل عليكم غضب من ربكم فأخلفتم موعدي তেন্তে তোমালোকৰ ওচৰত প্ৰতিশ্ৰুতিৰ সময় সুদীৰ্ঘ হৈছে নেকি? নে তোমালোকে তোমালোকৰ প্ৰতিপালকৰ ক্ৰোধ আপত্তি হোৱাটো কামনা কৰা? এই কাৰণেই তোমালোকে মোক দিয়া অংগীকাৰ ভংগ কৰিলানে? قالوا ما أخلفنا موعدك بملكنا ولكننا حملنا أوزارا من زينة القوم فقذفناها فكذلك ألقى السامري সিহঁতে ক'লে, আমি আপোনাক দিয়া অংগীকাৰ ইচ্ছা কৰি ভংগ কৰা নাই, কিন্তু আমাৰ ওপৰত মানুহৰ অলংকাৰৰ বোজা চপাই দিয়া হৈছিল, সেয়ে আমি সেইবোৰক জুইত নিক্ষেপ কৰিছোঁ। এইদৰে চামিৰিয়েও তাত অলপ মাটি নিক্ষেপ কৰিছিল। فأخرج لهم عجلا جسدا له خوار فقالوا هذا إلهكم وإله موسى فنسي তাৰপিছত সিহঁতৰ বাবে সি এটা দামৰি সাজিছিল, এটা অৱয়ব যিটোৱে গৰুৰ দৰে হিম্বা হিম্বা কৰিছিল। তেতিয়া সিহঁতে কৈছিল, এইটোৱে তোমালোকৰ ইলাহ আৰু মুছাৰো ইলাহ, কিন্তু মুছাই পাহৰি গৈছে। أفلا يرون ألا يرجع إليهم قولا ولا يملك لهم ضرا ولا نفعا সিহঁতে দেখা নাই নে এইটোৱে যে সিহঁতৰ কোনো প্ৰত্যুত্তৰ দিব নোৱাৰে আৰু সিহঁতৰ কোনো ক্ষতি বা উপকাৰ সাধন কৰাৰো ক্ষমতা নাৰাখে। ولقد قال لهم هارون من قبل يا قوم إنما فتنتم به وإن ربكم الرحمن فاتبعوني وأطيعوا أمري নিশ্চয় হাৰুনে সিহঁতক আগতেই কৈছিল, হে মোৰ সম্প্ৰদায়, ইয়াৰ দ্বাৰা তোমালোকক কেৱল পৰীক্ষাৰ সন্মুখীন কৰা হৈছে। নিশ্চয় তোমালোকৰ প্ৰতিপালক অতি দয়ালু, সেয়ে তোমালোকে মোৰ অনুসৰণ কৰা আৰু মোৰ আদেশ মানি চলা। قالوا لن نبرح عليه عاكفين حتى يرجع إلينا موسى কিন্তু সিহঁতে কৈছিল, আমাৰ ওচৰলৈ মুছা উভতি নহালৈকে আমি ইয়াৰ পূজা পাঠৰ পৰা বিৰত নহওঁ। قال يا هارون ما
منعك إذ رأيتهم ضلوا ألا تتبعني أفعصيت أمري মুসাই ক'লে, হে হাৰুন, তুমি যেতিয়া দেখিছিলা যে সিহঁত পথভ্ৰষ্ট হৈছে, তথাপিও তোমাক কিহে বিৰত ৰাখিছিল যে তুমি মোৰ অনুসৰণ নকৰিলা? তেন্তে তুমি মোৰ আদেশ অমান্য কৰিলা নেকি? قال يا ابن أم لا تأخذ بلحيتي ولا برأسي إني خشيت أن تقول فرقت بين بني إسرائيل ولم ترقب قولي হাৰুনে ক'লে, হে মোৰ সহোদৰ, আপুনি মোৰ দাঢ়ি আৰু চুলিত নধৰিব। নিশ্চয় মই আশংকা কৰিছিলোঁ যে আপুনি এই বুলি ক'ব, তুমিয়ে বনি ইছৰাইলৰ মাজত বিভেদ সৃষ্টি কৰিছা আৰু মোৰ কথা যত্নৱান হোৱা নাছিলা। قال فما خطبك يا سامري মুসাই ক'লে, হে সামেৰী, তোমাৰ কি অৱস্থা? قال بصرت بما لم يبصروا به فقبضت قبضة من أثر الرسول فنبذتها وكذلك سولت لي نفسي সি ক'লে, মই যি দেখিছিলোঁ সিহঁতে সেয়া দেখা নাছিল। তাৰপিছত মই সেই দ্ৰুত পদচিহ্নৰ পৰা এমুঠি মাটি লৈছিলোঁ, সেইটোৱে মই নিক্ষেপ কৰিছিলোঁ আৰু মোৰ মনে মোৰ বাবে এইটোৱে কৰিবলৈ শোভনীয় কৰি দিছিল। قال فاذهب فإن لك في الحياة أن تقول لا مساس وإن لك موعدا لن تخلفه মুসাই ক'লে, আঁতৰি যোৱা, তুমি ওৰে জীৱন এইটোৱে কৈ থাকিবা যে মই অস্পৃশ্য আৰু তোমাৰ বাবে থাকিল এটা নিৰ্দিষ্ট সময় যিটো কেতিয়াও ব্যতিক্ৰম নহ'ব। وانظر إلى إلهك الذي ظلت عليه عاكفا لنحرقنه ثم لننسفنه في اليم نسفا লগতে তুমি তোমাৰ সেই ইলাহৰ প্ৰতি লক্ষ্য কৰা যাৰ পূজাত তুমি আসক্ত আছিলা, সেইটোক আমি ভস্ম কৰিম, তাৰপিছত তাক বিক্ষিপ্ত কৰি সাগৰত ছটিয়াই দিম। إنما إلهكم الله الذي لا إله إلا هو وسع كل شيء علما তোমালোকৰ উপাস্য কেৱল একমাত্ৰ আল্লাহ, যাৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। সেইকাৰণে বস্তু তেওঁৰ জ্ঞানৰ পৰিধিভুক্ত। كذلك نقص عليك من أنباء ما قد سبق وقد آتيناك من لدنا ذكرا পূৰ্বে যি সংঘটিত হৈছে তাৰে কিছুমান সংবাদ এইদৰে আমি তোমাৰ ওচৰত বৰ্ণনা কৰিম আৰু আমি তোমাক আমাৰ তৰফৰ পৰা দান কৰিছোঁ উপদেশবাণী। من أعرض عنه فإنه يحمل يوم القيامة وزرا ইয়াৰ পৰা যিয়ে বিমুখ হ'ব নিশ্চয় সি কিয়ামতৰ দিনা পাপ কৰ্মৰ মহাভাৰ বহন কৰিব। خالدين فيه وساء لهم يوم القيامة حملا তাত সিহঁতে স্থায়ী হ'ব আৰু কিয়ামতৰ দিনা সিহঁতৰ বাবে এই বোজা কিমান যে বেয়া হ'ব। يوم ينفخ في الصور ونحشر المجرمين يومئذ زرقا যিদিনা শিঙাত ফু দিয়া হ'ব আৰু সেইদিনা আমি অপৰাধীবিলাকক দৃষ্টিহীন অৱস্থাত সমবেত কৰিম। يتخافتون بينهم إن لبثتم إلا عشرا সেইদিনা সিহঁতক পৰস্পৰে ফুচফুচাই ক'ব, তোমালোকে পৃথিৱীত মাত্ৰ 10 দিনহে অৱস্থান কৰিছিলা। نحن أعلم بما يقولون إذ يقول أمثلهم طريقة إن لبثتم إلا يوما আমি ভালদৰে জানো সিহঁতে কি ক'ব। সিহঁতৰ মাজৰ যিয়ে সৰ্বাপেক্ষা বেছি উত্তম পথত আছিল, অৰ্থাৎ বিবেকবান ব্যক্তি আছিল, কি ক'ব, তোমালোকে মাত্ৰ এদিনহে অৱস্থান কৰিছিলা। ويسألونك عن الجبال فقل ينسفها ربي نسفا আৰু সিহঁতে তোমাক পৰ্বতসমূহৰ বিষয়ে সোধে, কোৱা, মোৰ প্ৰতিপালকে এইবোৰক সমূলি উৎপাটন কৰি নিক্ষিপ্ত কৰিব। فيذرها قاعا صفصفا لا ترى فيها عوجا ولا أمتا তাৰপিছত তেওঁ ইয়াক মসৃণ সমতল পথাৰত পৰিণত কৰিব, য'ত তুমি বক্ৰতা আৰু খলাবমা একোৱে দেখা নাপাবা। يومئذ يتبعون الداعي لا عوج له وخشعت الأصوات للرحمن فلا تسمع إلا همسا সেইদিনা সিহঁতে আহ্বানকাৰীৰ অনুসৰণ কৰিব, এই বিষয়ে কোনোৱে ইফাল সিফাল কৰিব নোৱাৰিব। ৰহমানৰ সন্মুখত সকলো শব্দ স্তব্ধ হৈ যাব, সেয়ে মৃত্যু ধ্বনিৰ বাহিৰে তুমি একো শুনা নাপাবা। يومئذ لا تنفع
الشفاعة إلا من أذن له الرحمن ورضي له قولا ৰহমানে যাক অনুমতি দিব আৰু যাৰ কথাত তেওঁ সন্তুষ্ট হ'ব তাৰ বাহিৰে আন কাৰো চুপাৰিশ সেইদিনা কোনো কামত নাহিব يعلم ما بين أيديهم وما خلفهم ولا يحيطون به علما সিহঁতৰ সন্মুখত আৰু পিছফালে যি আছে সেয়া তেওঁ অৱগত কিন্তু সিহঁতে জ্ঞানৰ দ্বাৰা তেওঁক পৰিবেষ্টন কৰিব নোৱাৰে وعنت الوجوه للحي القيوم وعنت الوجوه للحي القيوم وقد خاب من حمل ظلما আৰু চিৰঞ্জীৱ চিৰপ্ৰতিষ্ঠিত সৰ্বসত্তাৰ ধাৰকৰ ওচৰত সকলোৱে নিম্নমুখী হ'ব লগতে নিশ্চয় সি ব্যৰ্থ হ'ব যিয়ে অন্যায় বহন কৰিব ومن يعمل من الصالحات وهو مؤمن فلا يخاف ظلما ولا هضما আৰু যিয়ে মুমিনভাৱে সৎকৰ্ম কৰিব তাৰ বাবে অবিচাৰ তথা কোনো ক্ষতিৰ আশংকা নাই وكذلك أنزلناه قرآنا عربيا وصرفنا فيه من الوعيد لعلهم يتقون أو يحدث لهم ذكرا আৰু এইদৰে আমি আৰবী ভাষাত কোৰাণ অৱতীৰ্ণ কৰিছোঁ আৰু তাত বিশদভাৱে সতৰ্কবাণী বিবৃত কৰিছোঁ যাতে সিহঁতে তাকৱা অৱলম্বন কৰে অথবা এইটোৱে সিহঁতৰ মাজত স্মৰণিকাৰ উৎপত্তি কৰে فتعالى الله الملك الحق ولا تعجل بالقرآن من قبل أن يقضى إليك وحيه وقل رب زدني علما এতেকে প্ৰকৃত মালিক কেৱল আল্লাহ অতি মহান সৰ্বোচ্চ সত্তা তোমাৰ প্ৰতি আল্লাহৰ ওহী সম্পূৰ্ণ হোৱাৰ আগতেই তুমি কোৰাণ পাঠ কৰিবলৈ খৰখেদা নকৰিবা আৰু কোৱা হে মোৰ প্ৰতিপালক মোৰ জ্ঞান বৃদ্ধি কৰি দিয়া ولقد عهدنا إلى آدم من قبل فنسي ولم نجد له عزما আৰু নিশ্চয় ইয়াৰ পূৰ্বে আমি আদমৰ প্ৰতি নিৰ্দেশ দান কৰিছিলোঁ কিন্তু তেওঁ পাহৰি গৈছিল আৰু আমি তেওঁৰ সংকল্পত দৃঢ়তা পোৱা নাছিলোঁ وإذ قلنا للملائكة اسجدوا لآدم فسجدوا إلا إبليس أبى আৰু স্মৰণ কৰা যেতিয়া আমি ফিৰিস্তাসকলক ক'লোঁ তোমালোকে আদমৰ প্ৰতি সাজদা কৰা তেতিয়া ইবলিছৰ বাহিৰে সকলোৱে সাজদা কৰিলে কিন্তু সি অমান্য কৰিলে فقلنا يا آدم إن هذا عدو لك ولزوجك فلا يخرجنكما من الجنة فتشقى তাৰ পিছত আমি ক'লোঁ হে আদম নিশ্চয় ই হৈছে তোমাৰ আৰু তোমাৰ স্ত্ৰীৰ শত্ৰু গতিকে সি যাতে কোনোমতেই তোমালোকক জান্নাতৰ পৰা বহিষ্কাৰ কৰাব নোৱাৰে এনে কৰিলে তোমালোকে বিপদত পৰিবা إن لك ألا تجوع فيها ولا تعرى নিশ্চয় তোমাৰ বাবে জান্নাতত এই ব্যৱস্থা দিয়া হ'ল যে তুমি ইয়াত ক্ষুধাৰ্তও নহবা আৰু বিপস্ত্ৰও নহবা وأنك لا تظمأ فيها ولا تضحى আৰু নিশ্চয় তুমি তাত তৃষ্ণাতুৰো নহবা ৰ'দতো আক্ৰান্ত নহবা فوسوس إليه الشيطان قال يا آدم هل أدلك على شجرة الخلد وملك لا يبلى তাৰ পিছত শয়তানে তেওঁক কুমন্ত্ৰণা দিলে সি ক'লে হে আদম মই তোমাক সেইজোপা গছ দেখুৱামনে যিজোপাৰ দ্বাৰা অমৰত্ব আৰু অক্ষয় ৰাজত্ব লাভ কৰা যায় فأكلا منها فبدت لهما سوآتهما وطفقا يخصفان عليهما من ورق الجنة وعصى آدم ربه فغوى অৱশেষত তেওঁলোক উভয়ে সেই গছজোপাৰ ফল ভক্ষণ কৰিলে লগে লগে তেওঁলোকৰ লজ্জাস্থান তেওঁলোকৰ ওচৰত প্ৰকাশ হৈ গ'ল আৰু তেওঁলোকে জান্নাতৰ গছৰ পাতেৰে নিজকে আবৃত কৰিবলৈ ধৰিলে আৰু আদমে তেওঁৰ প্ৰতিপালকৰ আদেশ অমান্য কৰিলে ফলত তেওঁ পথভ্ৰান্ত হৈ গ'ল ثم اجتباه ربه فتاب عليه وهدى তাৰ পিছত তেওঁৰ প্ৰতিপালকে তেওঁক মনোনীত কৰিলে ফলত তেওঁৰ তওবা কবুল কৰিলে আৰু তেওঁক পথ নিৰ্দেশ কৰিলে قال اهبطا منها جميعا بعضكم لبعض عدو فإما يأتينكم مني هدى فمن اتبع هداي فلا يضل ولا يشقى তেওঁ ক'লে তোমালোকে উভয়ে একেলগে জান্নাতৰ পৰা নামি যোৱা তোমালোকে পৰস্পৰে পৰস্পৰৰ শত্ৰু
সেয়া যদি মোৰ তৰফৰ পৰা তোমালোকৰ ওচৰলৈ সৎপথৰ নিৰ্দেশ আহিবাই, যিয়ে মোৰ প্ৰদৰ্শিত সৎপথৰ অনুসৰণ কৰিব, সি বিপদগামী নহ'ব আৰু দুৰ্দশাগ্ৰস্তও নহ'ব। ومن أعرض عن ذكري فإن له معيشة ضنكا ونحشره يوم القيامة أعمى আৰু যিয়ে মোৰ স্মৰণৰ পৰা বিমুখ থাকিব, নিশ্চয় তাৰ জীৱন যাপন হ'ব সংকুচিত, আৰু আমি তাক কিয়ামতৰ দিনা অন্ধ অৱস্থাত উত্থিত কৰিম। قال رب لم حشرتني أعمى وقد كنت بصيرا সি ক'ব, হে মোৰ প্ৰতিপালক, কিয় মোক অন্ধ অৱস্থাত উত্থিত কৰিলা, অথচ মই দৃষ্টিশক্তি সম্পন্ন আছিলোঁ। قال كذلك أتتك آياتنا فنسيتها وكذلك اليوم تنسى তেওঁ ক'ব, এইদৰেই তোমাৰ ওচৰলৈ আমাৰ নিৰ্দেশনাৱলী আহিছিল, কিন্তু তুমি তাক এৰি দিছিলা, ঠিক সেইদৰে আজি তোমাকো জাহান্নামত এৰি দিয়া হ'ব। وكذلك نجزي من أسرف ولم يؤمن بآيات ربه ولعذاب الآخرة أشد وأبقى আৰু এইদৰে আমি প্ৰতিফল দিওঁ যিসকলে সীমা লংঘন কৰে আৰু নিজ প্ৰতিপালকৰ নিৰ্দেশনাৱলীক বিশ্বাস নকৰে। অৱশ্যে আখিৰাতৰ শাস্তিৰ আৰু বেছি কঠোৰ, লগতে অধিক স্থায়ী। أفلم يهد لهم كم أهلكنا قبلهم من القرون يمشون في مساكنهم إن في ذلك لآيات لأولي النهى এইটোৱেও সিহঁতক সৎপথ নেদেখুৱালেনে যে আমি সিহঁতৰ পূৰ্বে বহুতো মানৱ গোষ্ঠীক ধ্বংস কৰিছোঁ, যিসকলৰ বাসভূমিত সিহঁতে বিচৰণ কৰি থাকে। নিশ্চয় ইয়াত বিবেক সম্পন্ন ব্যক্তিসকলৰ বাবে আছে নিদৰ্শন। ولولا كلمة سبقت من ربك لكان لزاما وأجل مسمى যদি তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা পূৰ্ব সিদ্ধান্ত আৰু এটা সময় নিৰ্ধাৰিত নাথাকিলহেঁতেন, তেন্তে আশু শাস্তি অৱশ্যম্ভাৱী হ'লহেঁতেন। فاصبر على ما يقولون وسبح بحمد ربك قبل طلوع الشمس وقبل غروبها ومن آناء الليل فسبح وأطراف النهار لعلك ترضى সেয়ে সিহঁতে যি কয় সেই বিষয়ে তুমি ধৈৰ্য ধাৰণ কৰা, লগতে সূৰ্যোদয়ৰ আগত আৰু সূৰ্য অস্ত যোৱাৰ আগত তোমাৰ প্ৰতিপালকৰ প্ৰশংসাৰ সৈতে পবিত্ৰতা আৰু মহিমা ঘোষণা কৰা, আৰু ৰাতিটো তাছবিহ পাঠ কৰা, আৰু দিনৰ প্ৰান্তসমূহতো, যাতে তুমি সন্তুষ্ট হ'ব পাৰা। ولا تمدن عينيك إلى ما متعنا به أزواجا منهم زهرة الحياة الدنيا لنفتنهم فيه ورزق ربك خير وأبقى আৰু তুমি তোমাৰ দুচকু কেতিয়াও প্ৰসাৰিত নকৰিবা সেইবোৰৰ প্ৰতি যিবোৰ আমি সিহঁতৰ বিভিন্ন শ্ৰেণীত পাৰ্থিৱ জীৱনৰ সৌন্দৰ্যৰ উপভোগৰ উপকৰণ হিচাপে প্ৰদান কৰিছোঁ, যাতে আমি সেইবোৰৰ দ্বাৰা সিহঁতক পৰীক্ষা কৰিব পাৰোঁ। জানি থোৱা, তোমাৰ প্ৰতিপালকে দিয়া জীৱিকাই হৈছে সৰ্বোৎকৃষ্ট আৰু অধিক স্থায়ী। وأمر أهلك بالصلاة واصطبر عليها لا نسألك رزقا نحن نرزقك والعاقبة للتقوى তুমি তোমাৰ পৰিয়ালবৰ্গক সালাতৰ আদেশ দিয়া আৰু নিজেও তাৰ ওপৰত অবিচল থকা। আমি তোমাৰ ওচৰত কোনো জীৱিকা নিবিচাৰোঁ, আমিয়েই তোমাক জীৱিকা দান কৰোঁ, আৰু শুভ পৰিণাম কেৱল তাকৱাৰ ভিতৰতেই নিহিত। وقالوا لولا يأتينا بآية من ربه أولم تأتهم بينة ما في الصحف الأولى আৰু সিহঁতে কয়, সি তাৰ প্ৰতিপালকৰ পৰা আমাৰ ওচৰলৈ কোনো নিদৰ্শন লৈ নাহে কিয়? সিহঁতৰ ওচৰলৈ সুস্পষ্ট প্ৰমাণ অহা নাইনে যিবোৰ পূৰ্বৰ গ্ৰন্থসমূহত আছে? ولو أنا أهلكناهم بعذاب من قبله لقالوا ربنا لولا أرسلت إلينا رسولا فنتبع آياتك من قبل أن نذل ونخزى আৰু যদি আমি সিহঁতক ইয়াৰ পূৰ্বেই শাস্তিৰ দ্বাৰা ধ্বংস কৰিলোহেঁতেন, তেন্তে নিশ্চয় সিহঁতে ক'লেহেঁতেন, হে আমাৰ প্ৰতিপালক, তুমি আমাৰ ওচৰলৈ ৰাছুল নপঠালা কিয়? তেতিয়া আমি লাঞ্ছিত আৰু অপমানিত হোৱাৰ আগতেই তোমাৰ নিদৰ্শনাৱলী অনুসৰণ কৰিলোহেঁতেন। قل كل متربص فتربصوا فستعلمون من أصحاب الصراط السوي ومن اهتدى
কোৱা প্ৰত্যেকেই প্ৰতীক্ষা কৰি আছে গতিকে তোমালোকেও প্ৰতীক্ষা কৰা তাৰপিছত অচিৰেই তোমালোকে জানিব পাৰিবা সৰল পথত কোন আছে আৰু কোনে সৎ পথ অৱলম্বন কৰিছে